অসম নানা জাতি উপজাতি পৰ্বত পাহাৰ নিজৰাৰে সমৃদ্ধ এইখন শ্যামলী অসম। এই অসমত শ্যামলী কোলাতেই উটি বাঢ়ি ফুৰিব বিচাৰিছিল দুই যুৱ বন্ধুৱে। কিন্তু হঠাৎ যেন নামি আহিছিল সিহঁতৰ জীৱনলৈ এক কাল ধুমুহা। সেইদিনা সন্ধিয়া সিহঁতৰ জীৱনলৈ নামি আহিছিল কাল বিভীষিকা। হয়, নিমিষতে যেন হেৰাই গৈছিল সিহঁতৰ আশা ভৰসা সকলো। নিমিষতে হেৰালে ঢেউৰীয়া বেলি এন্ধাৰেও সাৱটিছে কালিমাখনা গধূলি। এইখন অসমতে অসমীয়াক এনেদৰে মৰিয়াই হত্যা কৰিব পাৰে। তাৰ মাজতেও আমি অসমীয়া এনেদৰে থাকিলে হয়তো এইখন অসমত এদিন অসমীয়া নামেৰে কোনো জাতি নাথাকিবগৈ। লুইতৰ পাৰৰ কোনোবা এখন চাইনবোৰ্ডত লিখা ৰ'বগৈ ইয়াত অসমীয়া নামেৰে এটা জাতি আছিল। পোহৰ বিচাৰি গৈছিল, সিহঁত শব্দ বিচাৰি গৈছিল, কিন্তু চিৰদিনৰ বাবে স্তব্ধ কৰি দিয়া হ'ল সিহঁতক এইখন অসমতে। কল্পনা কৰক সেইহাল পিতৃ মাতৃৰ কথা, যি নিজৰ সন্তানক নিজৰ পুত্ৰক দূৰদৰ্শনৰ পৰ্দাত মৰিয়াই হত্যা কৰা দেখিবলৈ পাইছিল। কেনে লাগিব সেইখন পিতৃৰ অন্তৰ, তেনে মাতৃৰ অন্তৰ। এইখন অসমতেই যদি অসমীয়াৰ মূল নুবুজো এদিন কি হ'বগৈ নিজেই কল্পনা কৰক। হয়, সেইটো কাৰণ মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলকতা নিৰ্লোভ ভাস্কৰ্য। আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছে আমি কাৰ কথা ক'বলৈ ওলাইছো। সেই আছিল আমাৰ মৰমৰ, আমাৰ মাজৰ পৰা হেৰাই যোৱা অভি আৰু নীল। অভি আৰু নীলৰ আত্মাই এতিয়াও শান্তি পোৱা নাই, পৰিয়ালে এতিয়াও ন্যায় পোৱা নাই। হে সদাৰ জনগণ, হে হাতে হাতি ৰাইজ, আহক আজি এই ৰঙালী বিহুৰ মঞ্চত সিহঁতৰ আত্মাই যাতে শান্তি পায়, পৰিয়ালে যাতে ন্যায় পায়, তাৰ কাৰণে অসমৰ জাতীয় সংগীতেৰে এবাৰ তেওঁলোকক স্মৰণ কৰোঁ। আহক একেলগে স্মৰণ কৰোঁ জাতীয় সংগীত।
ওপৰত চিৰকৃতজ্ঞ হৈ ৰ'লোঁ যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে নিজৰ ভাতৃ বন্ধু বুলি ক্ষমা কৰিব আজিলৈ আমি বিদায় লৈছোঁ আৰু শিল্পী আছে আমি অনুষ্ঠান কিছু ছুটি কৰিলোঁ শুভৰাত্ৰি